নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া দিয়াই মাক নেইল পলিচ লগাই দি আছে, ৰেডি কৰি দি আছে। আৰু মা ক'ত যাব ভিডিঅ'টো শেষলৈকে চাওকচোন। মায়ে আজি পুৰীত যাব, পূৰা দৌৰা দৌৰি লাগিছে। আমি গোটেইকেইটাই আমি থ'ব যাম মাক কামাখ্যা ষ্টেচনলৈকে। এয়া ৰেডি, জান ৰেডি, জিও ৰেডি। মা কিবা ক'বা? যাওঁ দে, ভালে ভালে আৰু আহিলে ভালকৈ থাকিবি, মন্দিৰ দৰ্শন আহোঁ, আৰু কেনে কৰিনে ভালে ভালে নিয়ক দে। কিন্তু এটা কথা তোক কৈছোঁ, ট্ৰেইনৰ খিৰিকীদি হাত ওলাই নিদিবি। দিয়া হ'ল না? দিয়া 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 দিয়া। মায়ে দিয়াই ৰুটি পেকিং কৰি আছে মাৰ কাৰণে। বল বল বল। লং লং এনেকৈ আমি লখৰা গড়চুক হৈ বৰাগাঁৱৰ যিটো অভাৰব্ৰিজৰ তলেৰে গৈ যি গোশালা ওলাব পাৰি, মালিগাঁও গোশালা ওলাব পাৰি, আমি সেইটো ৰাস্তাৰে গৈছোঁ। এনেকৈ আপোনাৰ আমি গৈ আপোনাৰ অৱশেষত আমি ষ্টেচন পালোঁ। আৰু ষ্টেচনত এনেকৈ আমি নামি মাৰ যিবিলাক বেগ আছে বেগবিলাক ওলাই আমি গৈ আছোঁ। ষ্টেচন পালে এনেও ভাল লাগে, নিজৰে ভাল লাগে, কাৰণ বহুত দূৰত যেতিয়া জাৰ্ণি কৰোঁ সেইবিলাক কথা মনত পৰে, জাৰ্ণি কৰা কথাবিলাক মনত পৰে। আৰু ট্ৰেইনত যাই এনেও ভাল লাগে। আপোনাৰ জান জীউৰ পূৰা ফূৰ্তি। জানে মাক মানে চুইটকেছ দাঙিব দিয়াই নাই, আমাক ল'ব দিয়া নাই, সি চুইটকেছ দাঙি পূৰা একদম দৌৰি ফুৰিছে। আৰু মই মিণ্টুক ফোন কৰিলোঁ, সি ক'লে মিণ্টু দা আপুনি 4 নম্বৰ প্লেটফৰ্মলৈকে আহক, আমি গোটেইবিলাক ইয়াতে ৰখি আছোঁ। আৰু আমি 1 নম্বৰৰ পৰা 4 নম্বৰ প্লেটফৰ্ম গ'লোঁ। জান আগে আগে পূৰা, জান ডাঙৰ ল'ৰাই পূৰা সি আগে আগে গৈছে। আৰু মিণ্টুক দূৰৰ পৰা দেখা পাইছোঁ, সি আহি আছে, সি আমাক নিবলৈ আহি আছে। আৰু তাক লগ পালোঁ। আৰু তাৰ লগতে আমি মাহঁত য'ত ৰখি আছে তালৈ গ'লোঁ। মা মানে আপোনাৰ মোৰ ভাইটিৰ শাহু শহুৰো যাব, টিহুৰ পৰা আহিছে, মিণ্টু লৈ আহিছে। আৰু সিহঁতক লগাই দি আপোনাৰ মাক একেলগে পঠাই দিম। আৰু আপোনাৰ ৰঙিয়া ষ্টেচনতো আপোনাৰ 9জনমান উঠিব, ইয়াতে 9জন উঠিব কামাখ্যা ষ্টেচনত। আৰু আপোনাৰ ৰঙিয়া ষ্টেচনতো আপোনাৰ 9জনমান উঠিব, একেলগে যাব। ছিট নম্বৰবিলাক একে ওচৰা ওচৰি কৰি লৈছে যিহেতু। আৰু এয়া আমাৰ মা আৰু শাহু মা মানে লগ পাই বহুত ফূৰ্তি সিহঁতৰ, একেলগে যাব, ইমান দীঘলীয়া জাৰ্ণি। তাৰপাছত আপোনাৰ মিণ্টু খবৰ ল'লে কি 3 নম্বৰ প্লেটফৰ্মতহে আপোনাৰ ট্ৰেইন ৰখিব। সেইকাৰণে আমি গোটেইবিলাক বস্তু বাহিনী দাঙি 3 নম্বৰ প্লেটফৰ্মলৈকে গ'লোঁ আৰু তাতে অপেক্ষা কৰিলোঁ। আৰু এনেকৈ আপোনাৰ অপেক্ষা কৰি থাকোঁতে আপোনাৰ ট্ৰেইন আহি পালে। এইখন ট্ৰেইন আপোনাৰ ডাইৰেক্ট আপোনাৰ কামাখ্যাৰ পৰা পুৰীলৈকে যাব, ডাইৰেক্ট ট্ৰেইন। আৰু ৰখি আছোঁ। আৰু ভণ্টীয়ে ফোন কৰিছে, তাই কৈছে দাদা মই গৈ আছোঁ। মই মানা কৰিছোঁ তই আহিব নালাগে ৰাতিখন, কিন্তু তাইৰ আপোনাৰ জালুকবাৰীত যিহেতু ঘৰ ওচৰতে, মালিগাঁও ওচৰতে, তাই কৈছে মই গৈ আছোঁ। আৰু অৱশেষত ট্ৰেইনৰ আপোনাৰ দৰ্জাবিলাক খুলিলে, লাইটৰ ছুইচবিলাক অন কৰি আমি নাম্বাৰবিলাক গোটেই ঠিক ঠাক কৰিলোঁ। আৰু মাহঁতে চবে নিজৰ জেগাবিলাক ল'লে, জেগাবিলাক ল'লে। আৰু দিয়াই মায়ে ক'ত বহিব, কি বস্তুবিলাক ক'ত থ'ব, কেনেকৈ শুব, গোটেইবিলাক মাক বুজাই দি আছে। তাৰপাছত ভণ্টি আহি পালে, এয়া ভণ্টি আহি পালে, তাই পূৰা ফূৰ্তি।
আৰু তাই আপোনাৰ আহি মাক মাত দিবই আহিলে আৰু তাই কিবা কিবি বস্তু বাহিনী লৈ আহিছে, কমলা চমলা এইবিলাক মাকো দিলে আৰু আপোনাৰ ইহঁতক দুটাকো ভগাই দিলে। তাৰপাছত ভণ্টিৰ ছোৱালীজনী লৈ নাহিলে, তাই আহিব খুজিছিলে, কান্দিছে, তাই আহিব খুজিছিল কিন্তু তাই ৰাতি হোৱাৰ কাৰণে তাই নানিলে। এনেকৈ আমি চব ঠিক ঠাক কৰি দিলোঁ মাক। তাৰপাছত আপোনাৰ ঠিক ঠাক কৰি দি আপোনাৰ অপেক্ষা মাত্ৰ 8:10 আপোনাৰ ট্ৰেইন ষ্টাৰ্ট দিব আৰু এনেকৈ আপোনাৰ 8:10 হ'ল আৰু আমি সকলোকে মাত কথা দিলোঁ। মাত বোল দি কেনে আমি ধুনীয়া কৰি আপোনাৰ ওলাই আহিলোঁ আৰু তাৰপাছত আপোনাৰ মাৰ দুখ জানক, আপোনাৰ এৰি কেনে যাবৰ কাৰণে বহুত দুখ, কাৰণ মা এইবাৰ প্ৰথম গৈছে, অকলে যাব মায়ে, এনে ভাইটিৰ লগত যায় বা ভণ্টিৰ লগত যায় বা আমাৰ লগত যায়, কিন্তু এইবাৰ মায়ে অকলে যাব, সেইকাৰণে মাৰ বহুত দুখ। মাৰ বেলেগ কিবা বেয়া লাগক নালাগক, আমাৰ জানক এৰিবৰ কাৰণে মাৰ বহুত দুখ লাগিছে মাৰ, আমি গম পাইছোঁ। আৰু তাক এৰিব পৰা নাই, সিও এৰিব পৰা নাই, তাৰ চিন্তা, সি ইমান সৰুৰ পৰা আইতাকৰ লগতে আছে, সি আইতা গ'লে সি ৰাতি কাৰ লগত থাকিব, তাৰে কাৰণে সি আইতাকক বাৰে পিটিক সি মানে এৰিব পৰা নাই। চাওকচোন তাৰ অৱস্থা, মানে সি এৰিব পৰা নাই। আৰু মাও তাক কৈছে যোৱা, ভালকৈ থাকিবা, পঢ়া পাতি কৰিবা, কিন্তু মাৰ চকু চলচলীয়া। মায়ে এনেকৈ কৈছে, যিহেতু হাঁহিছে মায়ে, কিন্তু তথাপিও মাৰ চকু চলচলীয়া। এনেকৈ ট্ৰেইন ষ্টাৰ্ট দিলে আৰু মা যাবলৈ ওলাল, সকলোকে মানে বাই বাই দিলে, মায়েও বাই বাই দিলে, আমিও চবে সকলোৱে দিলোঁ। আৰু জানে সি ট্ৰেইনৰ লগে লগে সি পূৰা গৈ আছে, দিয়া, জিউ, ভণ্টি আৰু জান ট্ৰেইনৰ লগে লগে পূৰা গৈ আছে। আৰু এনেকৈ মা গুচি গ'ল পুৰী, আপোনাৰ পুৰী, মথুৰা, বৃন্দাবন এইবিলাক চাবলৈ গুচি গ'ল আৰু আমিও ঘৰত আহিলোঁ। ভিডিঅ'টো কেনেকুৱা হৈছে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত, যদি মোৰ ভুল হৈছে কমেণ্টত আপোনালোকে জনাব। ধন্যবাদ।